নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ এই কাহিনীটো মোক অতিকৈ দুখ দিছে যে গোটেই বিশ্ব জগতৰ এজন নবী তেখেতক ইমান কষ্ট কেনেকৈ দিব পাৰিছিল। মক্কাত এজনী বুঢ়ী মহিলা প্ৰত্যেক দিন নবী সাল্লাল্লাহু আলাইহি সাল্লামে যোৱাৰ ৰাস্তাত জাবৰ জোঁথৰ পেলাই ৰাখিছিল, কিন্তু নবী সাল্লাল্লাহু আলাইহি সাল্লামে একো নকৈ সেই জাবৰ জোঁথৰবোৰ নিজ হাতেৰে তাৰ পৰা গুচুৱাই নবী সাল্লাল্লাহু আলাইহি সাল্লামে আগবাঢ়ি গৈছিল। হঠাৎ এদিনৰ কথা, নবী সাল্লাল্লাহু আলাইহি সাল্লামে সেই বুঢ়ী মহিলাজনকো দেখা নাপালে, আকৌ এই জাবৰ জোঁথৰৰ ৰাস্তাত দেখা নাপালে। তেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামে আচৰিত হৈ সেই বুঢ়ী মহিলাজন ক'ত আছে বুলি সোধাত তেখেতে জানিব পাৰিলে যে সেই বুঢ়ী মহিলাজনীৰ বেমাৰ হৈছে। তেতিয়া সেই বুঢ়ী মহিলাজনীক লগ কৰিবলৈ নবী সাল্লাল্লাহু আলাইহি সাল্লামে সেই মহিলাজনীৰ ঘৰলৈ উপস্থিত হ'ল। যেতিয়া ঘৰলৈ আহি নবী সাল্লাল্লাহু আলাইহি সাল্লামক দেখাৰ পিছত সেই মহিলাজনীয়ে কান্দি দিলে, কাৰণ ইমান অত্যাচাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামক কৰিছিল, তাৰ পিছতো নবী সাল্লাল্লাহু আলাইহি সাল্লামে তেখেতক লগ কৰিবলৈ আহিছে। সেই বুঢ়ী মহিলাজনীয়ে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ এই ভদ্ৰতা, নম্ৰতা আৰু সৰলতা দেখি তেখেতৰ হাতত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল।